নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে SBI বেংকৰ ফালৰ পৰা। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। মুঠ 6590টা পোষ্ট দেখিবলৈ পাব। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, পোষ্টসমূহৰ আপোনাৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা আছে, এক্সাম হ'বনে নহয়, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে যিটো দেখিবলৈ পাইছে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 6589টা জুনিয়ৰ এছ'চিয়েট পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে লিখা আছে ষ্টেট বেংক অফ ইণ্ডিয়া হেজ ৰিলিজ দ্য অফিচিয়েল এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 6589 জুনিয়ৰ এছ'চিয়েট, যিটো কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ ভেকেঞ্চি হয়। ইয়াতে আপুনি ইণ্টাৰেষ্টেড হ'লে, এলিজিবল হ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা অভাৰভিউ দিয়া আছে। পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছ'চিয়েট, যিটো কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছত আছে। নেম অফ অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। যিহেতু SBI ফালৰ পৰা পোষ্ট মুকলি হৈছে। নাম্বাৰ অফ পোষ্ট আপুনি দেখিবলৈ পাইছে 6589টা পোষ্ট দেখিবলৈ পাব। ইয়াতে নৰ্থ ইষ্ট ষ্টেটত আপোনাৰ পোষ্ট আছে 329টা পোষ্ট দেখিবলৈ পাব। নৰ্থ ইষ্ট ষ্টেটৰ যিসমূহ ষ্টেট আছে তাতে আপোনাৰ অসমত আছে 176টা পোষ্ট আছে, অৰুণাচল প্ৰদেশত আছে 23টা পোষ্ট, মণিপুৰত আছে 20টা পোষ্ট, মেঘালয়ত আছে 35টা পোষ্ট, মিজোৰামত আছে 15টা পোষ্ট, নাগালেণ্ডত আছে 22টা পোষ্ট, ত্ৰিপুৰাত আছে 38টা পোষ্ট। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ আপোনাৰ এক্সাম চেণ্টাৰসমূহ দিয়া আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত আপোনাৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। মোড অফ এপ্লিকেশ্যন, যিহেতু এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে পোষ্টসমূহত আপুনি 24,050 টকাৰ পৰা আৰম্ভ কৰি 64,480 ৰুপিছলৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। ইয়াতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে, বয়সৰ সময়সীমা দিয়া আছে 20 বছৰৰ পৰা 28 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। OBC হ'লে আপুনি 3 বছৰকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। PWDৰ আনৰিজাৰ্ভ OBC SC ST হ'লে আপুনি 10 বছৰ, 13 বছৰ, 15 বছৰ কমে আপুনি এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ লোকেল লেংগুৱেজটো জানিব লাগিব। যদি আপুনি অসমৰ কাৰণে আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অসমৰ যিটো লোকেল লেংগুৱেজ আছামিজটো আপুনি ভালকৈ ক'ব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, বুজি পাব লাগিব। অসমৰ যিটো লোকেল লেংগুৱেজ আছামিজটো আপুনি জানিব লাগিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ দিয়া আছে। ইউৰ কাৰণে আপোনাৰ 750 টকা কাটিব লাগিব। OBC EWSও আপোনাৰ 750 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST PWDৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। পে'মেণ্ট মেথডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু লাষ্ট ডেটটো আপোনালোকৰ 26 আগষ্টলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এতিয়া আপোনাৰ ওচৰত 3 দিন সময় আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো যিহেতু 6 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেটটো আপোনাৰ 26 তাৰিখলৈকে আছে। যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে এতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনাৰ যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব এইটো ছেপ্টেম্বৰ মাহত হ'ব আৰু যিটো আপোনাৰ মেইন এক্সাম হ'ব নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।